Hello everyone, welcome back to the channel. আজি আমি এটা বেলেগ টপিকৰ ওপৰত ডিসকাস কৰিবলৈ গৈ আছো ADRE 2.0 কাট অফ ADRE 2.0 এক্সাম আপোনালোক বহুতে দিছে চাগে আৰু আপোনালোকৰ এক্সপেৰিয়েন্সেছ বিলাক যে পেপাৰখন ইজি আছিল টান আছিল মডাৰেট আছিল এইবিলাক ডিসকাস কৰিবলৈ এতিয়া দেৰি হ'ল কিন্তু ADRE 2.0 কাট অফটো ডিসকাস কৰিব পাৰি কাট অফটো কি কাৰণে ডিসকাস কৰিব পাৰি ইমান ডাঙৰ এটা এক্সামৰ কাট অফ উলিয়াবলৈ মানুহক around 2 monthsৰ টাইম লাগে এতিয়া কিছুমান চেনেলে যে এক্সামৰ পিছদিনাই কাট অফ উলিয়াই দিয়ে এক্সামৰ দুদিনৰ পিছত মানে কাট অফ উলিয়াই দিয়ে সেইটো কেনেকে পাৰে তেওঁলোকে জানিব তেওঁলোক চাগে ছুপাৰমেন কিন্তু একুৰেটকে বা ওচৰা-ওচৰিকে কাট অফটো উলিয়াবলৈ around 2 months টাইম লাগে আৰু যিহেতু এক্সামৰ ৰিজাল্ট ফেব্ৰুৱাৰীত দিব বুলি কৈছিলে লাষ্ট কিন্তু এতিয়া মেবি মাৰ্চলৈ যাব পাৰে ৰিজাল্ট কিন্তু মাৰ্চতকে দেৰি নহয় চ' আজিৰ ডিছকাশ্যনটো ষ্টাৰ্ট কৰোঁ ব'লক এতিয়া একুৰেট বা ওচৰা-ওচৰি কাট অফ উলিয়াবলৈ হ'লে আমি এই দুটা ফেক্টৰ্ছ কনচিডাৰ কৰিব লাগিব ফাৰ্ষ্ট ফেক্টৰটো কি হৈছে লাৰ্জ চেম্পল চাইজ অফ পলছ কণ্ডাক্টেড পৰীক্ষাটো 10 লাখ মানুহে দিছে এতিয়া কোনোবা এটা পলত আপুনি দেখিলে বোলে অকল 2500 বা 3000 মানুহে পলত মানে ভোট দি থৈছে এতিয়া তাত বোলে দি থৈছে 70 to 80 ৰেঞ্জত বোলে 50% দি থৈছে সেইটো আপুনি এজ এ কাট অফ ৰেঞ্জ ধৰিব নোৱাৰে বোলে 15,000 মানুহে পলত ভোট দি থৈছে 20,000 মানুহে পলত ভোট দি থৈছে তেতিয়া আপুনি সেই ৰেঞ্জটো ধৰিব পাৰে কাৰণ 15,000 is a big sample 20,000 is a big sample কিন্তু 2500 is not a big sample সেইটো কাৰণে যিমান ডাঙৰ চেম্পল সিমানে we are near to the cut off range এতিয়া ছেকেণ্ডটো হৈছে asking about exam experience to nearby candidates এইটো আপোনালোকে ভাবিব যে এইটোতো সৰু চেম্পল নহয় এতিয়া ধৰক মই এই 3-4 মাহত around 20 to 30 candidates মই লগ পাইছো আৰু তেওঁলোকৰ পৰা exam experienceটো লৈছো যে তেওঁলোকে কিমান পাব বুলি ধৰিছে এতিয়া তেওঁলোকে এটা ৰেঞ্জ কৈছে মোক এতিয়া আপুনি ভাবিব যে 20টা মানুহে কৈছে কিন্তু সেই 20টা মানুহে 20টা চেণ্টাৰত পৰীক্ষা দিছে আৰু প্ৰতিটো চেণ্টাৰত around 500 to 600 candidates আছে এতিয়া তেওঁলোকে সেই চেণ্টাৰৰ এক্সপিৰিয়েঞ্চটো যে সেই চেণ্টাৰত মানুহবিলাকে কিমান পাম বুলি ভাবিছে সেইটো তেওঁলোকে মোক কৈছে যে এনেকুৱা টাইপৰ মোৰ পৰীক্ষা হলত ইমান মানে মোৰ পৰীক্ষা চেণ্টাৰত মানুহে এনেকুৱা ৰেঞ্জত পাম বুলি কৈছে চ' 500 candidates into 20 centers মানে 10,000 which becomes a big sample size সেইটো কাৰণে এই second factorটো বহুত important to find out the cut off range so এতিয়া next slideত আমি actual cut off লৈ গৈ আছো so মই এই দুটা ফেক্টৰ্ছ কনচিডাৰ কৰি এই ৰেঞ্জখিনি পাইছো জেনেৰেলৰ 95 to 100 এই ৰেঞ্জৰ ভিতৰতে জেনেৰেলৰ কাট অফ থাকিব লাগে ইয়াতকে যদি কাৰোবাৰ বেছি হৈ আছে তেনেহলে আপোনালোকৰ চান্স বেছি আছে টু গেট এ জব কিন্তু এনেকুৱা নহয় যে আপুনি জবটো পাই গ'ল স্কিল টেষ্ট বা ইণ্টাৰভিউত ভাল কৰিব লাগিব OBCৰ 85 to 90 এই ৰেঞ্জৰ ভিতৰতে থাকিব লাগে ইয়াতকে বেছি হ'ব নালাগে আৰু যদি ইয়াতকে বেছি আছে কাৰোবাৰ তেনেহলে obviously chances বেছি আছে কিন্তু স্কিল টেষ্ট বা ইণ্টাৰভিউৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰিব লাগিব নহলে মানে পিছৰ পৰা কোনোবাই আপোনাৰ জবটো লৈ ল'ব হয়নে স্কিল টেষ্টত ভাল কৰি আপোনাৰ জবটো লৈ ল'ব SCৰ 78 to 83 এই ৰেঞ্জৰ ভিতৰতে থাকিব লাগে SC ইয়াতকে যদি বেছি আছে obviously chances বেছি আছে to get a job সেইকাৰণে এই কাট অফ বিলাক মিনিমাম হয় মানে মিনিমাম ইয়াতকে অকমান বেছি পাই থব লাগে কাট অফটো থাকে মিনিমাম হে যে একেবাৰে মিনিমাম যে ইমানখিনি পাইছে আৰু বেছিভাগ মানুহে তাতকে যদি আপোনাৰ বেছি আছে তেতিয়াহে আপোনাৰ চান্সেছ বেছি আছে চ' কাট অফটো মিনিমাম হয় তাতকে অলপমান বেছি পাবই লাগে যদি আপোনাৰ ফাইনেল লিষ্টত
নামটো দেখিবলৈ বিচাৰে তেনেহলে কাট অফতকৈ অকণমান বেছি থাকিবই লাগিব যিকোনো পৰীক্ষা হওক সেইকাৰণে কাট অফটো দেখি বেছি খুশ হ'ব নালাগে যে এইটো কাট অফৰ ভিতৰতে মোৰ মাৰ্কছটো আহিছে এনেকুৱা নহয় তাতকৈ অকণমান বেছি পাব লাগিব 10 to 15 মাৰ্কছ বেছি পাবই লাগিব তেতিয়াহে আপোনাৰ চান্স বেছি আছে টু see your name in the final list হয়নে আৰু S3 থাকিব 72 to 77 এই ৰেঞ্জৰ ভিতৰতে S3 থাকিব so এই গোটেইখিনি ফেক্টৰ্ছ কনচিডাৰ কৰিহে মই এই ৰেঞ্জখিনি উলিয়াইছো আৰু আপোনালোকৰ যদি এই ৰেঞ্জৰ ভিতৰত আছে তেনেহলে স্কিল টেষ্ট বা ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰি দিয়ক এতিয়াও 1 মান্থ আছে চ' বহুতখিনি টাইম আছে চ' ইমানো টান নহয় স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি দিয়ক মাইক্ৰ'ছফ্ট ৱৰ্ডৰ কিবা কিবি কৰিব দিয়ে আৰু এক্সেলৰ কিবা কিবি কৰিব দিয়ে সেইবিলাক আপোনালোকে চাই থাকক আৰু ভাল হ'ব চবৰে চ' আপোনালোকে যদি এই কাট অফ এই কাট অফৰ এই ক্লাছটো ভাল পালে তেনেহলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ